নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 জুলাই। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 2000 কোটি টকা প্ৰদান কৰা হ'ব। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰে কৃষকসকলৰ একাউণ্টত সোমাব 2000 কোটি টকা। লগতে অৰুণোদয় আঁচনিৰ একাউণ্টত আপুনি 1250 টকাকৈ পাইছে না নাই। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। উচ্ছেদ অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কটা যাব উচ্ছেদিতৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জনতাৰ বাবে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। উচ্ছেদিত লোকসকলৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। যি অঞ্চলত উচ্ছেদ হৈছে সেই সমষ্টিত তেওঁলোকৰ নাম নাথাকে। আন জিলাৰ পৰা আহি তেওঁলোকে বনাঞ্চলত আশ্ৰয় লৈছে। এজন নাগৰিকৰ দুটা সমষ্টিত নাম থাকিব নোৱাৰে। এইবাৰ উচ্ছেদ হোৱাৰ পিছতে উপায়ুক্তই সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব। দক্ষিণ শালমাৰা কাছাৰ গোৱালপাৰা লখিমপুৰলৈ বহু লোক আহিছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকৰ নাম ভোটাৰ সেই অঞ্চলবিলাকৰ ভোটাৰ তালিকাত আছে। কিন্তু লখিমপুৰত উচ্ছেদ চলাৰ পিছতে সেইসকল লোকৰ নাম থাকিব নোৱাৰিব। দক্ষিণ শালমাৰা কাছাৰ গোৱালপাৰাত থাকিব। অসীমীয়া অত্যাশিত সমষ্টিসমূহ ৰক্ষা কৰাটোৱে আমাৰ লক্ষ্য বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খিলঞ্জীয়াৰ সমষ্টি ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। অৱশ্যে সেই লোকসকলৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা একেবাৰে কৰ্তন নহয়। তেওঁলোকৰ স্থায়ী ঠিকনাৰ ভোটাৰ তালিকাত নামসমূহ থাকিব। অৱশ্যে ইয়াৰ বাবে তেওঁলোকক ভাৰতীয় হ'ব লাগিব। কিন্তু দুটা সমষ্টিত তেওঁলোকৰ নাম থাকিব নোৱাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদ বিচাৰি ৰাজপথত নামিল হাজাৰ হাজাৰ খিলঞ্জীয়া। হয় আপুনি ঠিকেই শুনিছে, বেদখলকাৰীক উচ্ছেদ কৰিবই লাগিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বেদখলকাৰী উচ্ছেদ কৰাৰ দাবী খিলঞ্জীয়াৰ। ৰাজ্যৰ চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চল। কেৱল এয়াই নহয়, পিজিআৰ ভিজিআৰত হৈ থকা বেদখল উচ্ছেদ কৰাৰ দাবীত এতিয়া তীব্ৰ প্ৰতিবাদত নামিছে খিলঞ্জীয়াসকল। উচ্ছেদ কৰাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ খিলঞ্জীয়ৰ। গুৱাহাটীত ৰাজপথত সভাপতি দিলীপ শইকীয়া, কেৱল এয়াই নহয়, সাংসদ বিজুলী কলিতা মেথি আৰু হাজাৰ হাজাৰ লোক ওলাই আহিছে ৰাজপথলৈ আৰু সকলোৱে মিলি কৰিছে ভয়ংকৰ প্ৰতিবাদ। উচ্ছেদ অভিযান চলোৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে ৰাজপথত নামিল জনতা। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত চলি থকা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ বৃহৎ মন্তব্য কৰিছে। সময় থাকোঁতে প্ৰতিজন অসমীয়াই সজাগ হওক, অন্যথা অদূৰ ভৱিষ্যতে ভীষণ সংকটত ভুগিব লাগিব অসমীয়া জাতিটো। অসমৰ জনগাঁথনি সলনি কৰাৰ পৰিকল্পনা কৰিছে একাংশই। জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমীয়াক সংখ্যালঘু কৰাৰ চক্ৰান্ত। ইয়াৰ বিৰুদ্ধে চৰকাৰে চলাই যাব ধাৰাবাহিক অভিযান। বৰ্তমানলৈকে 1,19,548 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। লেণ্ড জেহাদ ৰোধ কৰাৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ। অসমীয়া সজাগ নহ'লে আমাৰ ভৱিষ্যত জটিল হৈ পৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমৰ সংস্কৃতি ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলিছে। ইয়াক প্ৰতিহত কৰিবলৈ শক্তিশালী চৰকাৰৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। অবৈধ বেদখলকাৰীক কোনোপধ্যেই ৰেহাই দিয়া নহ'ব। এই কঠোৰ সৈকনি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত চলি থকা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, যিকোনো মুহূৰ্তত সোমাব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। সকলোৱে ৱেইট কৰিছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা। হয় বন্ধু বান্ধৱীসকল, অৱশেষত কৃষকৰ বাবে আহি গৈছে ভাল খবৰ। এই মাহৰ ভিতৰতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 2000 কোটি টকা। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। জুলাই মাহতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব আপোনাৰ একাউণ্টত। যিকোনো মুহূৰ্তত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা।
চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে বিশেষ তালিকা শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা PM কিষাণৰ ৱেবছাইটত কৃষকসকলক কৈছে তালিকাত নাম আছে না নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ সেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 8000115526 আৰু আনটো নম্বৰ হৈছে 01123381092 এই তিনিটা নম্বৰ এতিয়া সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত যদি PM কিষাণৰ হিতাধিকাৰীৰ কিবা অসুবিধাৰ সন্মুখীন হৈছে তেনে ক্ষেত্ৰত লগে লগে দিব পাৰিব আপুনি অভিযোগ লগতে আপোনালোকৰ সকলো ধৰণৰ সমস্যা আপুনি সমাধান কৰি লৈ ল'ব পাৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উৎকট গৰমৰ মাজতে ৰাজ্যত আহি গ'ল প্ৰচণ্ড বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহাৰ তাণ্ডৱ 19খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট জৰুৰী কাম নাথাকিলে নোলাব বাহিৰলৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ কেৱল এয়াই নহয় চৰাইদেউ মাজুলী শিৱসাগৰ যোৰহাটত গোলাঘাটত জাৰি কৰা হৈছে এলাৰ্ট কাৰ্বি আংলং কাছাৰ শ্ৰীভূমি হাইলাকান্দি কামৰূপ মেট্ৰ মৰিগাঁও কামৰূপ গ্ৰাম্য নলবাৰী গোৱালপাৰা ধুবুৰী দক্ষিণ শালমাৰাত জাৰি কৰা হৈছে এলাৰ্ট সো বন্ধু বান্ধৱীসকল এইকেইখন জিলাৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ গাঁও বা জিলাত বৰ্তমান পৰিস্থিতি কেনেকুৱা বা বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে বৰষুণ দি আছে নেকি যদি দি আছে আপুনি কমেণ্ট বক্সত মেনশ্যন কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে আহি গ'ল ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা 8000 টকালৈকে বৃদ্ধি পাব অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ দৰমহা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই দিয়া দৰমহা প্ৰায় সম্পৰ্যায়ৰ হ'ল ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীৰ সকলে ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী আৰু সহায়কৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব 300 টকা ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা পৰ্যন্ত পাব এই ধনৰাশি মেট্ৰিকৰ ফৰ্ম ফিলআপতে লোৱা হ'ব বেংক একাউণ্ট এই ধনেৰে পৰীক্ষাৰ বাবে যাৱতীয় কিতাপ কিনিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ্থীৰ গৰাকীয়ে পুষ্টিকৰ খাদ্য খাবলৈ পাব এই ধনেৰে পৰীক্ষাৰ বাবে সাজু হ'বৰ বাবে পৰীক্ষাৰ্থীসকলৰ বাবে এই প্ৰদান কৰা হ'ব এই ধনৰাশি মেট্ৰিক পৰীক্ষাৰ 10 অক্টোবৰত ৰেজিষ্ট্ৰেশ্যন শেষ কৰিব লাগিব আৰু 1 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে পাব 300 টকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বৃদ্ধি পালে গাঁও প্ৰধানসকলৰ দৰমহা 1 অক্টোবৰৰ পৰা 14000কৈ দৰমহা লাভ কৰিব দৰমহাৰ প্ৰতিজন গাঁওবুঢ়াই ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁও প্ৰধানসকলৰ দৰমহা 9000 টকাৰ পৰা 14000 টকালৈকে বৃদ্ধি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উৎকট গৰমত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গৈছে ডাঙৰ খবৰ গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি এটা ফোন কলতে লাভ কৰিব বিদ্যুৎ মুকলি কৰা হৈছে ফোন নম্বৰ আৰু হেল্পলাইন নম্বৰ হোৱাটছআপ নম্বৰটো হৈছে 7575999666 ফোন নম্বৰটো হৈছে 1912 বিদ্যুৎ সম্পৰ্কে যিকোনো অভিযোগ দিব পাৰিব আপুনি এইটো নম্বৰতে যিকোনো অভিযোগ দিব পাৰিব আপুনি এই কেইটা নম্বৰতে এতিয়া সেভ কৰি লওক এই কেইটা নম্বৰ ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এই কেইটা ফোন নম্বৰ যদি আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বেছি আহিছে তেনে ক্ষেত্ৰত আপুনি অভিযোগ দিব পাৰিব তাৰ বাবে চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপুনি অৰুণোদয়ৰ ধন পালেনে যদি আজিলৈকে ধন পোৱা নাই তেন্তে শীঘ্ৰে কৰক এই কাম লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ অৰুণোদয় আঁচনি প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত লাভ কৰিলে চৰকাৰৰ ফালৰ পৰা 1250 টকাকৈ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ জমা কৰি দিয়া হৈছে যদি আপুনি এতিয়ালৈকে ধন লাভ কৰাৰ মেছেজ পোৱা নাই তেন্তে শীঘ্ৰে পৰীক্ষা কৰক বেংক একাউণ্ট আপোনাৰ একাউণ্টত আপুনি টকাটো পাইছে না নাই ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ দিয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ হেল্পলাইন নম্বৰটো
হৈছে 036123705 নতুন অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'